আমি এতিয়া ৰেডি হৈ আহিলোঁ নগাঁও যাবৰ কাৰণে। এতিয়া দিদিহঁতৰ ঘৰত যোৱাকালি মা যোৱা হৈ গ'ল। আজি তোমালোকৰ দাদা আৰু মই গৈ আছোঁ আৰু মিছন চাৰিআলিত আহি আছে মাহী মহা। এইফালে চোৱাচোন ইমান বানপানী হৈ আছে। এইটো হৈছে টুমুকি পাৰ হৈ কিনে ইমান বানপানী হৈছে নহয় আমাৰ ফালে। বৰষুণো আজি যেনে তেনে দিনটো ভাল কৰিছে, এইটো কাৰণে বহুত বহুত মানে ভাল লাগিছে আৰু বহুত বহুত ধন্যবাদ ঠাকুৰৰ ওচৰত। আৰু চকলেট এইটো চকলেট থাকে না ডেইৰী মিল্ক লৈ হাই এভৰিৱান, ৱেলকাম বেক টু মাই ভিডিঅ'ছ ব্লগ। আচলতে আপোনালোকে চবেই ভালে আছে, মই বহুত ভালে আছোঁ। বহুত দিনৰ পিছত আজি আহিছোঁ আপোনালোকৰ ওচৰত, কাৰণ আজি আমি গৈ আছোঁ এটা ঠাইলৈ। এইটো হৈছে নগাঁও। আগতে গৈছিলোঁ ন, আগত যোৱা টাইমত সিহঁতৰ মানে আমাৰ ভিনিৰ মানে দেউতাটো আছিলে, কিন্তু সেইদিন আমি অহাৰ পিছত 1.5 মাহ পিছতে মানে মানুহটো মানে ডেড হৈ গ'ল আৰু না। এতিয়া ছাৰটো আছে আজি। এতিয়া আমি যাব ওলাইছোঁ। এতিয়া কিবাৰ পৰা বিশ্বনাথ চাৰিআলিৰ পৰা মাহী আহি আছে, মাহী মহা। তাৰপিছত এতিয়া আমি তোমালোকৰ ভিনি আৰু মই গৈ আছোঁ। তোমালোকৰ দাদা আৰু কোনোবা দাদা কয়, দাদা ভাই। যিয়ে হওক আপোনালোকে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মোৰ ঘৰৰ পৰা আহোঁতে মানে ভিডিঅ' বনোৱা নহ'ল, মানে অলপ তাড়াহুড়া হৈ গ'ল। মা যোৱাকালি গ'ল, সেইদিনা মাক মানে উঠাই থৈ মই গ'ল আৰু পিছত গাড়ীত। পিছত এতিয়া আমি গাড়ী ৰিজাৰ্ভ লৈছোঁ। এতিয়া আমি গৈ আছোঁ আৰু এতিয়া খালী এতিয়া তোমালোকৰ দাদা ভাইও কিবা এটা খাবৰ কাৰণে আনিব গৈছে আৰু কি কয়, ঘৰৰ পৰা একো খাই অহা হোৱা নাই। আজি বৃহস্পতিবাৰ, মানে বৃহস্পতিবাৰ অলপ ব্যস্ত হয় ন, পূজা দিবা কিবা কিবি এনেকৈ থাকে, ঘৰ চৰ মুচিব লাগে। যিয়ে হওক আপোনালোকে ভিডিঅ'টো চাই থাকিব একেলগে। এতিয়া দেৰি নকৰোঁ বলক। এতিয়া আমাৰ লগত এতিয়া মানুহতে আহি পোৱা নাই। এতিয়া মিছন চাৰিআলি ৰখি আছে, মিছন চাৰিআলিৰ ছাইডত ৰখি আছে, কাৰণ ইমান এই ব্ৰিজ বনাই আছে না, আপোনালোকে জানেই চাগে ব্ৰিজ বনাই আছে। সেইকাৰণে অলপমান অসুবিধা হয়, সেইটো কাৰণে ছাইডত এতিয়া লগাই ৰাখি আছে। আৰু এতিয়া কি আনিলে? পানী, বিংগু, বাদাম, পেকেট বস্তু চব। গৰম বস্তু একো নাই চাগে না? হ'ব, আমলখিটা আনিছোঁ, ভালেই হৈছে। মোৰ 4জন ভণ্টি ভাগ্নী আছে, ভাইটি আছে, সেইটো কাৰণে এইটো আনিব দিছোঁ। মই আমলখিটো খাই লওঁ, কাৰণ বমি বমি লাগি আছে। ৰাতিপুৱাৰ পৰা একো খাই অহা নাই যে। তাৰপিছত চাহ মাত্ৰ খাই আহিছোঁ, তাড়াহুড়াত একো খাবই নোৱাৰিলোঁ। পিছত এতিয়া আমলখিটো খাই লওঁ। ইমান গাটো বেয়া লাগি আছিলে, মোৰ পেটটো মানে কাৰো লগত কথাই পাতিব পৰা নাই। মই গাড়ীত চুপচাপ বহি আহি আছোঁ। এতিয়া মিছন চাৰিআলি আহিহে অলপমান বহিছোঁ যে। তাৰপিছত এই যে তোমালোকৰ দাদা ভাইয়ে কি কি আনি দিছে, এইবিলাক খাইহে অলপমান মানে ভাল লাগি গ'ল। এইফালে আমি এতিয়া ব্ৰিজ পাই গ'লোঁ, কলীয়া ভোমোৰা ব্ৰিজ। এতিয়া মাহীহঁতেও আহি পেলাই এইফালে চোৱা, ইমান ধুনীয়া লাগি আছে ন চিনাৰীবিলাক। আজি বৰষুণ দিয়া নাই, ভালেই হৈছে, নহ'লেতো সদায় বৰষুণ দি আছিলে। ইমান বানপানী হৈ আছিলে নহয় আমাৰ ফালে। এইফালে লাষ্টৰ ছিটটো ভণ্টি আৰু ভাইটিৰ কাৰণে দি দিছোঁ। পিছত মাজত আমি মাহী আৰু তোমালোকৰ দাদা ভাই মই বহিছোঁ। তাৰপিছত আগত মহা আৰু ড্ৰাইভাৰটো বহিছে। এইফালে আমি এটা ৰেষ্টুৰেণ্টত সোমাই গ'লোঁ, কাৰণ মহাটো মানে চুগাৰ থাকে, চুগাৰ আছিলে যে, এইটো কাৰণে বহুত ভোক লাগে। আৰু মহাৰ যে হেবিট আছে ৰাতিপুৱাতে মানে ভাত খাই কিনে দোকানত যায়, আৰু দোকান আছে বহুত ডাঙৰ দোকান। তাৰপিছত এতিয়া যে ৰাতিপুৱা সিহঁতে 5টা বজাতে ওলাই আহিছে ঘৰৰ পৰা, বিশ্বনাথ চাৰিআলিৰ পৰা। তাৰপিছত আমিতো ওলাই গৈছোঁ ঘৰৰ 7টা বজাত। তাৰপিছত সিহঁতক লগ পাইছোঁ মিছন চাৰিআলিত।
8:30 মানে বাজে তেতিয়া ৰাতিপুৱা আৰু কি খাই আহিব পাৰিব ন তাৰপিছত এতিয়াহে ভাত খাবৰ কাৰণে মানে ৰেডি কৰি আছে আৰু ভাত মহা মানে একো বেলেগ বস্তু নাখায় আৰু ভাত খালে সারা দিনৰ কাৰণে টেনশন নাই এতিয়া আমি আগতে ভাতটো খাই লওঁ তাৰপিছত আপোনালোকক দেখাই থাকিম হে ইফালে ইয়াৰ ৰেষ্টুৰেণ্টৰ নিৰামিষ ভাতটোৱে লাগে 150 তাৰপিছত মই আৰু নাখাওঁ এতিয়া 150 দি ভাত খালে মোৰ লছ হৈ যাব এটো কাৰণে মই এতিয়া ৰুটি দি খাম কাৰণ তোমালোকে দাদা ভাই মোক কয় হোটেলৰ ভাত খাব নালাগে লছ হয় বলে মই ভাত খালে এটো কাৰণে মই এতিয়া ৰুটি খাম আৰু দামটো বহুত বেছি হৈ গৈছে নিৰামিষ ভাতটোৱে 150 ধেমালি নহয় এটো কাৰণে মই এতিয়া ৰুটি খাম এটা এই যে আমাৰ ভাত ৰেডি হৈ গ'ল আহি গ'ল নিৰামিষ ভাত তাৰপিছত ইফালে ভন্টি মাহী মহা তাৰপিছত ড্ৰাইভাৰটো বহি গ'ল তাৰপিছত ইফালে আমাৰ তোমালোকৰ দাদা ভাই আৰু মোৰ দুজনৰো আহি গ'ল ৰেডি ইফালে মোৰ কাৰণে ৰুটি তাৰপিছত তোমালোকৰ দাদাই খাব ভাত এটা আমি আগতে ভাতটো খাই লওঁ তাৰপিছত আপোনালোকক দেখাই থাকিম আৰু ক'ত যোৱা হয় কি ইফালে আমি এতিয়া ফাইনালি আহি পালো দিদিহঁতৰ ঘৰত এতিয়া লুডু খেলা আৰম্ভ হৈ গৈছে আমি আহোতে সাদয়ে শেষ হৈ গ'ল কাৰণ আমাৰ আহোতে বহুত দেৰি হৈ গ'ল আৰু এটা কথা নহয় এফালে হিয়তৰ ঘৰৰ ভিতৰতে বানপানী হৈ গ'ল হিয়তৰ ঘৰৰ আৰসিসি বনাই আছিল ইফালৰ পৰা পানী আহি গনে ইমান বৰষুণ দি দিলে নহয় বহুত ডাঙৰকে বৰষুণ দিলে তাৰ পিছত পানী বিলাক ক'ত যাব ক'ত না যাব ঘৰৰ ভিতৰহে খুৱাই গ'ল বহুত পানী হৈ গৈছিল বালি সব তাৰ পিছত এতিয়া মানে উঠাই আছো আৰু আলুই খাব গলেও কাম কৰিব লাগে বুলি মানুহবিলাক আপাৰ কমেন্ট দিব এনেকা নহয় আমাৰ দিদিৰ ভিনিৰ ঘৰতে গৈছো কিন্তু এইবিলাক আমাৰ কিবা নাই মানে কাম হৈছে এতিয়া কাম কৰিব লাগে সবে মিলি জুলি কি বুলি কয় আৰু ডাইনিং ৰুমতো আৰু বেছি পানী হৈছিল এই ৰুমতো অলপ কম হৈছে এতিয়া আমি সবে মিলি জুলি কৰিলো এতিয়া পানীটো শুকাই গ'ল মানে কোনো ক'ব নোৱাৰে কোন ফালৰ পৰা পানী আহিছে কিন্তু পানীটো মানে ডাইৰেক্ট ভৰ্তি হৈ গ'ল এটা সব মুছা হৈ গ'ল এতিয়া পানী বিলাক সব এদিকে নিতিন এদিকে উল্টা দিকে চোৱা ট্ৰেডমিল মানে ৰানিং মেচিনটো যে তলত ৰাখি দিছিলে সিহঁতৰ ঘৰৰ ভিতৰত মানে দিদিহঁতৰ ঘৰত ইহঁতৰ জিবি ভিনিহঁতে সবে তিনজন ভাই ককাই টোপনি দিছিলে এইটো কাৰণে ট্ৰেডমিলটো দিদিহঁতৰ ঘৰত আছিলে যে পিছত সিহঁতৰ ঘৰৰ পৰা এই যে মাজৰ ৰুমত ৰাখি দিছিলে এতিয়া পানী হৈ গ'ল সব পিছত এইটো বিছনা উঠাই ৰাখি দিলে ইফালে চোৱা সৰু কিউট ভাইটি আহিছিলে অলপ টাইম ভাইটিৰ লগতে খেলিলো কিমান কিউট চোৱাচোন আমাৰ ফটো গুটা ভিডিও কৰা আৰম্ভ হৈ গৈছে আৰু ইফালে সবে বহি কথা পাতি আছে আমি সবে ভাত খাই আহি মেলি এতিয়া বহি আছো আৰু অলপমান কি করব এফালে চোৱা আমি এটা আহি পালো মৃত্যুঞ্জয় মন্দিৰত তো কিমান বাৰ আহিলো হিসাব নাই আৰু 4 বাৰ হৈ গ'ল হিসাব নোহোৱা নহয়
4বাৰ হৈ গ'ল তাৰপিছত সদায় যে 3 টাইমছে আহিছিলোঁ আগত এইবিলাক যে আমি সদায় ৰাতিতে আহিছিলোঁ কিন্তু ইমান ক্লিয়াৰ মানে ভিডিঅ' বনাই দেখাব পৰা নাছিলে কিন্তু আজি আহিছোঁ অলপ সন্ধিয়া টাইমতে আহি পালোঁ এইটো কাৰণে অলপমান ক্লিয়াৰকৈ আহিছে এতিয়া মন্দিৰটো ইমান ধুনীয়া লাগি আছে কিন্তু সদায় ৰাতিতহে দেখা পায় কিন্তু আজিহে দিনত দেখা পালোঁ ইফালে চোৱা পানীত ৰাখি আছে পানীত কি আছে মাছ আছে তাৰপিছত আৰু কি আছে কাছ ইমান ডাঙৰে হৈ গ'ল অলপমান ফুল চুল লগালে আৰু বেছি ভাল লাগিলে হয় কিন্তু হ'লেও মন্দিৰটোতো এনেই ভাল লাগে কিন্তু মই যাই কিনে বহুত ভাল লাগে এইটো কাৰণে মোৰ যেতিয়া নগাঁও যায় তেতিয়া মৃত্যুঞ্জয় মন্দিৰত যোৱা হয় যেতিয়া 2 মাহমান আগতো যেতিয়া মই বাইদেউহঁতৰ ঘৰত ফুৰিব আহিছিলোঁ তেতিয়াও মই মৃত্যুঞ্জয় মন্দিৰত সিহঁতে দিদি জিজু মোক ঘূৰাব নিছিলে কিন্তু আৰু আজি মাহীহঁতে দেখা পোৱা নাই ভণ্টিহঁতে দেখা পোৱা নাই এতিয়াতো গৰম বন্ধ সেইটো কাৰণে আমি অলপমান ফুৰি আহিলোঁ মন্দিৰত যাই কিনে নমস্কাৰ সেৱা কৰি আহিলোঁ এতিয়া মাহীও বোলে বহুত ভাল লাগিছে কিন্তু সিনাৰীটো চোৱা ব্লু কালাৰ হৈ গৈছে কিমান ভাল লাগি আছে মনটো এনেকৈ বহুত মানে ভাল লাগি আছে যিয়ে হওক এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহি গ'লোঁ বাহিৰৰ ভিউটো চোৱাচোন কিমান ধুনীয়া লাগি আছে সব সাইডে ব্লু নিচিনা লাগি আছে স্কাইটো কেনেকৈ ব্লু লাগি আছে তলফালেও এনেকৈ ব্লু লাগি আছিলে এয়া চোৱা এতিয়া অলপমান সন্ধিয়া হৈ গ'ল এতিয়া আমি আৰু বেছি দেৰি নকৰোঁ আৰু যাব লাগিব ঢেকিয়াজুলি সেইটো কাৰণে এতিয়া আমি অলপ তাড়াতাড়িকৈ ওলালোঁ আৰু ভিতৰতে সোমাব পাৰিলো না ভিতৰত সোমালেও মানে যেনেকৈ হ'ব আৰু মই বেছিকৈ থৈ দিলোঁ ফালে কি ল'ম কি নল'ম ডিজাইন কৰা ঘৰটোৱে লৈ আহিলোঁ 3টা দোকানৰ একটা ঘৰৰ একটা তাৰপিছত মাহীহঁতে লৈ যাব এটা তাৰপিছত ক'তবা গ'লেতো এটা নহয় এটা মানে লৈ যাব লাগে তেতিয়াহে চিনাকি থাকে আৰু ক'ৰ পৰা কি আনিছে নহ'লেতো মানুহবিলাক বিশ্বাস নকৰিব ক'ৰ পৰা কি আনিছে ক'লেও সেইটো কাৰণে যেতিয়া যায় তেতিয়াই অনা হয় এতিয়া আমি ফাইনেলি ঘৰ ফালে আহি পালোঁ এতিয়া কলীয়া ভোমৰা ব্ৰিজ পাই গ'লোঁ এতিয়া আমি পাব আৰু 1.5 ঘণ্টাৰ পিছতে আমি ঘৰ পাই যাম যিয়ে হওক আপোনালোকে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব আজিৰ কাৰণে বাই বাই